আৰু এফালে চোক খানা খুৱাই আছে দৰা কইনাক, আৰু লগত মই আছোঁ, ভণ্টি আছে, বাকী গোটেইখিনি মানে খাই ল'লে, ঘৰৰ ফেমিলি গোটেইখিনি খাই ল'লে। আমি ইফালে ৱাইফ আৰু এ বনাই আছোঁ ৰুম এই বেলুনে। আৰু এফালে চোক ৰুম কিদৰে সজালে, ডাঙৰ বেটি সৰু বেটি মিলি কিনে গোটেই ৰুম সজালে দেই। ৰিয়েল ফ্লাৱাৰ হয়, কোনো আৰ্টিফিচিয়েল নহয়। তাৰপিছত এইফালে চোক ভালদৰে দেখাই দিছে। আৰু মোৰ ইমান দিন হৈ গ'ল ভিডিঅ' দিয়া নাছিলোঁ, এইটো মই কাৰণটো ক'ম আপোনালোকক কেলৈ ইমান দিন দিয়া নাই। এইফালে চোক কেকটো মই অনাই দিলোঁ বাৰু, বাকী গোটেইখিনি খৰচা ভাইটিহঁতিয়ে কৰিছে। এতিয়া চোক বলক কেক কাট হ'ব, এতিয়া দৰা কইনা কেক কাটিব। আৰু ডাঙৰ বেটি সৰু বেটি মিলি সজাই আনিছে, কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। এইটো ষ্টাৰ্ট কৰি দিলোঁ, কিন্তু আপোনালোকক ৱেলকামটো জনোৱা নাই। ৱেলকামটো প্ৰথমে জনাই লওঁ। হে এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ সকলোৰে ভালনে? নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজে। আশা কৰোঁ আপোনালোক ভালে আছে। বৰ্তমান মোৰো ভাল। আৰু এইফালে চোক দৰা কইনা কেক কাটিব গৈ আছে। আৰু মই আপোনালোকক কৈ দিওঁ মোৰ কেলৈ মানে ভিডিঅ' দিয়া লেট হ'ল। এই ভিডিঅ'টো মানে অতি সোনকালে দিব লাগিছিলে, কেলৈ পাৰ্ট 1 পাৰ্ট 2 দিলোঁ, এইটো পাৰ্ট 3টো থাকি গৈছিলে। কিন্তু মই বহুত বেছি বেমাৰ আছিলোঁ, একেবাৰে মানে মেডিকেল এডমিট ডক্টৰে লিখিয়ে দিলে। কিন্তু যেনেকৈ আমাৰ ঈদ গ'ল, 28 তাৰিখে আছিলে চাগে ঈদ, 27 তাৰিখে মোক মানে এডমিট লিখি দিলে। কিন্তু মই ক'লোঁ নহয়, মানে আজি নহওঁ, ঈদটো পাৰ হৈ যাওক, তাৰ নেক্সট দিনা লাগিলে এডমিট হৈ যাম, কেলৈ ল'ৰা ছোৱালীও আছে। আৰু মই ঈদৰ দিনা মেডিকেলত থাকিম, কেনেকুৱা লাগিব, মানে অলপ বেয়া লাগি আছিলে বেটা বেটিৰ কাৰণে। আৰু কি ক'ব, আৰু মানে বহুত বেছি চিৰিয়াছ। তাৰপিছত এডমিট কৰি মানে লগালগ ব্লাড দিব কৈছিলে, 4 বটল ব্লাড লাগে বোলে, গাত একেবাৰে ব্লাড নাই। আৰু মোৰ মানে কি প্ৰব্লেম হৈছে সেইটোও ক'ম আপোনালোকক লাহে ধীৰে। তাৰপিছত মানে ব্লাড দিয়াৰ পিছত মোক মানে অপাৰেশ্যন কৰিব, কিবা বেমাৰ ওলাইছে সেইকাৰণে। কিন্তু মই নহ'লোঁ এডমিট, আৰু চাৰ্জাৰী কৰিবই লাগিব, সেইটো মানে দৰৱ খাই ভাল নহয়। বৰ্তমান এতিয়া মই এডমিট হোৱা নাই, হ'ম, সেইটো আপোনালোকক আপডেট দিম বাৰু, পাৰিলে দিম। কেলৈ যে ভয় লাগি আছে, 2বাৰ হ'ল বেটা বেটি বেলি, কিন্তু এবাৰ মানে বেছিয়ে ভয় লাগিছে, গাত ব্লাডো নাই তো সেইকাৰণে। তাৰপিছত এইফালে চোক এতিয়া দৰা কইনা কেক কাটিলে, এতিয়া চবকে খুৱাইছে। আৰু মই সেইকাৰণে ভিডিঅ'টো মানে কৰা আছিলে, কিন্তু মই দিয়া নাই, দিব পৰাই নাই। ইমানে মানে চিৰিয়াছ, মানে কি কওঁ, ঘৰত বনোৱা সিজোৱা গোটেইখিনি কাম বন বেটীৰ ওপৰত। বেটীৰ ইমান স্কুল এবচেণ্ট হ'ল। বৰ্তমান এতিয়া 2 দিনৰ পৰা এক্সাম চলি আছে, ফাৰ্ষ্ট ইউনিট টেষ্ট বেটা বেটীৰ। এতিয়া মানে কি ক'ব, আৰু স্কুলত এপ্লিকেশ্যন দিয়ালোঁ, উপায় নাই। কিন্তু এক্সামটো দিয়াইছোঁ, এক্সামটো মানে নিদিয়াকৈ থোৱা নাই। এক্সামটো নিদিলে কেনেকৈ হ'ব, কেলৈ বেটী 8ত পাইছে, বেটাই 6ত পাইছে। আৰু এটা গুড নিউজো আছিলে, ইয়াৰ লগত মইতো ক'বই পাহৰি গ'লোঁ। আমাৰ বেটী ছেকেণ্ড ইয়াৰ এক্সাম দিছিলে, ফাৰ্ষ্ট ডিভিজন হ'ল। তাৰপিছত লেটাৰ লৈও পাছ কৰিছে কিছুমান ছাবজেক্টত। আৰু ইয়াত এতিয়া ডিব্ৰুগড়ত পঢ়িব আহিব, জুলাই মাহৰ পৰা এডমিশ্যন হৈ গ'ল কলেজত। আৰু ডাঙৰ বেটীয়ে কি পঢ়িব সেইটোও আপোনালোকক নেক্সট ভিডিঅ'ত ক'ম আপোনালোকক। বেটীয়ে কি পঢ়িব, ইয়াত আহি আছে, 5 বছৰৰ কৰ্চ আছে, 5 বছৰ ইয়াতে থাকি পঢ়িব। আৰু এইফালে সৰু ভণ্টিৰ মুখত গোটেই কেক সানি দিলে। আৰু মই ডাঙৰ ভাইটিক হালধি লগাইছিলোঁ যে, সি মোৰ পৰা বদলা ল'লে, মোৰ মুখত মানে কেক সানি। ফূৰ্তি লাগিলে, সৰু সুৰাকৈ হওক, কি মানে সৰু সুৰাই হ'ল বিয়াটো বাৰু, কিন্তু বহুত বেছি ফূৰ্তি লাগিলে, বহুত ভাল লাগিলে দেই। আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট কৰি আপোনালোকে জনাব। আৰু চালে গোটেইখিনি মানে কেক সানি, এইফালে চব মোক গোটেই মুখে চুখে কেক সানি দিছে। আৰু চবতছে বেছি মানে সৰু ভণ্টিক কেক সানিলে। এতিয়া বলক দৰা কইনাৰ ৰুমত মাতিছে দেই বেটী কিজনীয়ে, আৰু সজাইছে যে ইহঁতি গমেই নাপায়। ইহঁতি খাই আছিলে আগপিনে, ইহঁতি মানে ৰুমত সোমাই সজালে। এইফালে ফিটা লগাইছে, ফিটা কাট কৰিব কৈছে। পইচা 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 দাম হ'ব লাগিব, বিনা দামৰ কিছু 50 টকাতকৈ ওপৰ বা 50 টকা হয় নাই, বেছি হ'ব।
মেহনত কৰিলে ভাগিন কি জানি লৈ ল হৈ যাব না হৈ যাব দুটা নালাগে চাইডে দি যা আৰু এফালে চাওক কেইকপিমান ফটো লগাই দিছোঁ মেমৰি হিচাপে থাকি যাব কেলে যে আগৰ মোৰ মোবাইলটো যে বেয়া হৈছিলে সেই মোবাইলত মোৰ ইমান ভাল ভাল ফটো মানে থাকি গ'ল একেবাৰে মানে ল'বই নোৱাৰিলোঁ একেবাৰে মোবাইলটো বেয়া হৈ গ'ল আৰু মই দেখাম কৈছিলোঁ আপোনালোকক মোৰ নিউ মোবাইল কিন্তু মই দেখাব পৰা নাই কাৰণটো আপোনালোকে গম পালে দেখাম বাৰু লাহে ধীৰে আৰু এই ফটোকেইটা সেইকাৰণে এইদৰে মানে লগাই দিছোঁ মেমৰি হিচাপে মানে লাইফ টাইম থাকি যাব আৰু মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব যদি নতুন কোনোবা চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই আৰু এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ